নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো ফৰলেছ ইনফৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আৰু এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত যিসকলে টাইটেল দেখি আহিছে যিসকলে থাম্বনেইল দেখি ক্লিক কৰিছে তোমালোকলৈ বহুত ধন্যবাদ আৰু তোমালোকে এটা সঁচা ভিডিঅ' ক্লিক কৰিছা গতিকে আজিৰ এই ভিডিঅ'টোত প্ৰজ্ঞান ভাৰতী আঁচনি এই প্ৰজ্ঞান ভাৰতী আঁচনিক লৈ কিছুমান নিউজ ওলাই আছে সেই নিউজ বিলাকৰ বিষয়ে আজি আমি আলোচনা কৰিম তোমালোকে কিমান পাৰ্চেন্টত এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটিখন লাভ কৰিবা বা সকলোৱে মোক এটা লিংক প্ৰভাইড কৰি আছে এই লিংকটো চাওক এটোত কি লিখা আছে আমি ইমানত স্কুটি পাম নে নাপাম সকলো ধৰণৰ কোৱেশ্চন আহিছে গতিকে এতিয়া ভিডিও এটা বনাবলৈ বাধ্য হৈ গৈছো গতিকে সকলোৱে এই ভিডিওটো শেষলৈকে চাবা তোমালোকে গম পাবা যে কি কৰিব লাগিব কি কৰিব নেলাগিব সম্পূৰ্ণ বিতংভাৱে এই ভিডিওত জনাম গতিকে ভিডিওটো শেষলৈকে চোৱাৰ লগতে তোমালোকে যদি এতিয়াও ইনষ্টাগ্ৰামত ফলো কৰা নাই ফেসবুকত ফলো কৰা নাই বা আমাৰ হোৱাটছএপ যেটো চেনেল আছে চেনেলত যদি জয়েন হোৱা নাই তেন্তে অতি শীঘ্ৰে ডেসক্ৰিপচনলৈ যাই তোমালোকে জয়েন হৈ লোৱা গতিকে এতিয়া তোমালোকক মোবাইলৰ স্ক্ৰিনত সম্পূৰ্ণকৈ জনাবলৈ চেষ্টা কৰিছো আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশনটো যেতিয়া সাৰ্চ ইঞ্জিন গুগলত আপোনালোকে সাৰ্চ কৰে প্ৰজ্ঞান ভাৰতী স্কিম 2024 বুলি তেতিয়া বহুত ধৰণৰ ওয়েবসাইট আপোনালোকে দেখিবলৈ পায় আপোনালোকে দেখিছে 24 ঘণ্টা আগত 21 ঘণ্টা আগত 8 দিন আগত এনেকুৱা ধৰণৰ কিছুমান ওয়েবসাইট আহিছে আৰু আপোনালোকক এটা ওয়েবসাইটত গৈ মই দেখুৱাই দিছো 24 ঘণ্টা আগত এটা ওলাই আহিছে ইয়াত যদি আপোনালোকে ক্লিক কৰিলে আপোনালোকে দেখিব যে ইয়াত কিছুমান কথা লিখাই আছে অকাই পকাই লিখাই আছে কিন্তু কোনো ধৰণৰ ইয়াত ৰিজাল্ট নাই তোমালোকক জাস্ট কোৱা হৈছে যে 60% বা 75% কিন্তু অশুদ্ধকৈ লিখিছে তেওঁলোকে কিন্তু ইয়াত এতিয়াও সঠিক সিদ্ধান্ত আহি পৰা নাই যেটো অফিচিয়েল ওয়েবসাইট সেই ওয়েবসাইটটো তোমালোকে চেক কৰাটো জৰুৰী বুলি মই ভাবো সকলোৱে যাতে অফিচিয়েল ওয়েবসাইটটো চেক কৰে কিন্তু এনেকুৱা ধৰণৰ ওয়েবসাইটত বা এনেকুৱা কিছুমান ভুৱা খবৰৰ পৰা বিৰত থাকক ভুৱা যিবিলাক ভিডিও আছে সেইবিলাক আপোনালোকে নেচাব ইয়াত জাস্ট সাৰ্চ কৰিব প্ৰজ্ঞান ভাৰতী স্কিম অফিচিয়েল ওয়েবসাইট ইয়াৰ কোনটো হয় মই দেখুৱাই দিছো স্ক্ৰল ডাউন কৰিব এনেকৈ সাৰ্চ কৰি স্ক্ৰল ডাউন কৰি ইয়াত দেখিব যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন এছাম ইয়াত ধুনিয়াকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত দেখিবলৈ পাব বিভিন্ন ধৰণৰ অপচন আৰু ইয়াত ৰিগাৰ্ডিং কন্ট্ৰিবিউশন ইয়াত লিখা আছে 23-24 কিন্তু ইয়াত 24-25 বুলি আহিব আপডেট আহিলে এতিয়ালৈকে আপডেট অহা নাই আৰু আপডেট অহাৰ পিছত তোমালোকে ডিটেইলছত যেটো পিডিএফ দেখিছা সেইটোত নোটিছখন থাকিব নোটিছখন ডাউনলোড কৰি ল'ব পাৰিবা গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই এনেকুৱা ধৰণৰ অফিচিয়েল ওয়েবসাইট চেক কৰি থাকিবা এই জিটি জুনে তুনে বনোৱা অকাই পকাই লিখা বা কামিং সুন এনেকুৱা ধৰণৰ বা 75%ত ছোৱালীক দিব লৰাক দিব 80%ত বা 50%ত দিব এনেকুৱা ধৰণৰ মিছা কিছুমান নিউজৰ পৰা আতৰি থাকিবা ফেক নিউজৰ পৰা আতৰি থাকিবা গতিকে ৰেগুলাৰ সত্য ইনফৰমেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নেপাহৰিব ধন্যবাদ জয় অসম